সৌসিদিনা যে পানী বটলটো আনি এতে থলো মায়ে উচাত মাৰি উঠিলে। এতে যে থলি থালি কোনে থব, মই নেকি? এতিয়া উঠাই থ। কিন্তু এতিয়া মাক মই কেনেকে কওঁ যে মই এইটো ঢালিবলৈ নোৱাৰো, কাৰণ মোৰ এই অকণমানি দেহাটোৱে যেইবাৰে পানী বটলটো ঢালি থবলৈ যায় আধা বাহিৰতে পৰেগৈ। দীঘল হবলৈহে শিকিলো, বহল অলপো হবলৈ নিশিকিলো। বাথৰুমলৈ বহুত যোৱা হৈ যায় মোৰ। বাৰু এইবোৰ বাদ দিয়ক, এতিয়া এইটো ঢালো কেনেকে ভাবি থাকোতে ফটকে মনত পৰিল মই এইটো চলিউচনৰ বাবে কিবা এটা অৰ্ডাৰ দি থৈছিলো, আজি আহি পাইছেহি। এইটো বস্তু হ'ল এইটো। বলক এতিয়া আনবক্সিং কৰো। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এইটো বস্তুৰ লিংক মই ভিডিঅ'টো শেষত দি আছো। বক্সটো খুলি প্ৰথমে ওলাল এডাল পাইপ, যোনডাল দি পানীখিনি উঠি আহিব। কিন্তু কেনেকে? মুখেৰেতো টানিলে নহব, তাৰ বাবে দিছে এইটো, য'ত এই পাইপডাল তলত এনেকে লগাই দিব লাগিব। ঠিক আছে বাৰু, লগাই দিলে পানী ওপৰলৈ উঠি আহিব, কিন্তু ওলাব কোনফালেদি? তাৰ বাবে দিছে এইডাল, যোনডাল এতে আপুনি সোমাই দিলে হ'ল। পিছে দেখিবলৈ অকণ বেলেগ লগা নাই নে? যেন মানুহে মুতিহে আছে। তাকে চাই ময়ো হাঁহি দিলো। বাৰু এইবোৰ বাদ দিয়ক, এতিয়া দেখাই আছো পানী কেনেকে ওলাই। বেছি একো নাই, এইটো ইয়াতে ভৰাই দিলে হ'ল। তাৰ পিছত ওপৰতে থকা চুইচটো টিপি দিলে পানী এনেকে ওলাই পৰিব। কিমান সহজ হৈ গ'ল ন? যদি আপোনাকো লাগে কমেণ্ট কৰি দিব, লিংকটো মই আপোনালোকৰ DM-ত দি দিম। পিছে আজিলৈ আহিছো, আকৌ আহিম নতুন ভিডিঅ'লৈ। বাই।